আজি কঁঠাল গুটিৰ চাটনি এটা বনাও হকচোন। প্ৰথমে কঁঠাল গুটিকেইটা পুৰি ল'লোঁ আৰু এতিয়া তিল অলপ লৈ ভালকৈ ধুই থোৱা তিল অলপ লৈ শুকানে ৰোষ্ট কৰি লৈছোঁ। আৰু এতিয়া শুকান কেৰাহীটোত পিঁয়াজ জলকীয়া নহৰু অকণমান সেকি লৈছোঁ। কঁঠাল গুটিকেইটা যিহেতু অকণমান টান সেয়েহে অলপমান খুন্দি ভাঙি ল'লোঁ। এতিয়া সেই টেঙামৰা পাত যে সেয়া অলপ লৈ নগা ধনিয়াৰ পাত অকণমান লৈ ইয়াকো সেকি পেলাইছোঁ। টেঙা পাতটোৰ সলনি নেমুও দিব পাৰে বা নেমু যদি ভাল নাপায় টেঙা ভাল নাপালে সেইটো এভইড কৰিলেও হ'ব। এতিয়া মিক্সিৰ জাৰটোত গোটেইকেইটা বস্তু একেলগে এড কৰি দিছোঁ। দুটুকুৰমান আদাও দিছোঁ। পিচিবৰ কাৰণে অকণমান পানী দিলোঁ, নিমখ সোৱাদ অনুসৰি দিলোঁ আৰু পিচি হোৱাৰ পিছত অকণমান ওপৰত মিঠাতেল দি দিছোঁ আৰু জলকীয়া এটা দি পৰিৱেশন কৰিছোঁ। খাবলৈ যে ইমান টেষ্টি হয় নহয়।